নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মজিদ বন্ধুসকল বলগতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট পুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই সন্দৰ্ভত এক্স হেণ্ডলত জনালে এই কথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৃহৎ ঘোষণা কৰি কৈছে আজি পুৱা 9 বজাত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ অৰুণোদয় আঁচনিক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম অহা 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনি এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনিক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম অৰুণোদয় নোপোৱা সকলো মহিলাই লাভ কৰিব ৰেচন কাৰ্ড অৰুণোদয় নোপোৱাকৈ কোনো লোক নাথাকিব ৰাজ্যত ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনি যিসকলৰ ৰেচন কাৰ্ড নাই সকলোকে ৰেচন কাৰ্ড লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনি আৰু লগতে লাখপতি বাইদেউৰ বাবেও ভাল খবৰ আহিছে 15 আগষ্টৰ পূৰ্বে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিব মহিলাসকলে বেংকত প্ৰথম পৰ্যায়ত সোমাব 10,000 কোটি টকা এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ দেশত লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ তেলেংগানাৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশ্ন ৰাজকুমাৰে ঘোষণা কৰক নিৰ্বাচনত আম্বানী আদানীৰ পৰা কিমান টকা লৈছে কিমান বস্তা কলা ধন ভৰ্তি হৈ আছে টেম্পো ভৰ্তি নোট কংগ্ৰেছৰ কাষলৈ গৈছে নেকি নিৰ্বাচনৰ সময়ত আম্বানী আদানীৰ প্ৰসংগত ৰাহুল গান্ধীৰ মৌনতা কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী মোদীৰ এই আক্ৰমণ আৰু প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি চৰ্চাত আম্বানী আদানীৰ কলাধনৰ প্ৰসংগ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশত অন্তঃপুৰীল লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ইতিমধ্যে অসমৰ আটাইকেইটা লোকসভা সমষ্টিতেই ভোটদান সম্পন্ন হৈ গৈছে আৰু এইবাৰ অসমত ভোটদানৰ হাৰ সন্তোষজনক 81.61% ভোটদানেৰে শীৰ্ষত অসম এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে উত্তৰ পূবত 3টা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন 2024 শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এইবাৰ ভোটদানৰ হাৰ সন্তোষজনক হোৱা পৰিলক্ষিত হৈছে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি 3টা পৰ্যায়ত অসমত ভোটদানৰ হাৰ 80%তকৈও অধিক আনহাতে অসমৰ লগতে ত্ৰিপুৰা আৰু মেঘালয়ত ভোটদানৰ হাৰ 75 পৰা 80%। এই দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে পূৰ্বৰ নিৰ্বাচনসমূহৰ তুলনাত এইবাৰ ভোটাৰ যথেষ্ট সজাগ বুলি বিবেচিত হৈছে উত্তৰ পূবৰ প্ৰায় কেইখন ৰাজ্যৰ সমষ্টিসমূহত সন্তোষজনকভাৱে ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে আনহাতে নাগালেণ্ডৰ 6টা অঞ্চলৰ ভোটাৰে ভোট বৰ্জন কৰিলেও ৰাজ্যখনৰ ভোটদানৰ হাৰ 57%। লংলেং টুৱেনচাং ইফিৰে নকলাক আৰু সামাটৰ নামৰ 6খন জিলাৰ লোকে ভোট দিয়াৰ পৰা বিৰত আছিল এইবাৰ যাৰ পৰিপ্ৰেক্ষিতত উক্ত জিলাকেইখনত ভোটদানৰ হাৰ শূন্য হৈ পৰিছিল ইয়াৰ উপৰি অৰুণাচল 67% আৰু ছিকিম 75% ভোটদানৰ হাৰেৰে সন্তোষজনক হিচাপে বিবেচিত হৈছে ইফালে গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত হ'লেও মণিপুৰৰ ভোটাৰে ভোট দিয়াৰ ক্ষেত্ৰত কৃপণালী কৰা নাই ৰাজ্যখনৰ ভোটদানৰ হাৰ 75% কিন্তু তাৎপৰ্যপূৰ্ণভাৱে শান্তিৰ পৰিৱেশত থকা মিজোৰামৰ ভোটাৰৰ ক্ষেত্ৰত ইয়াৰ এখন বিপৰীত ছবিহে পৰিলক্ষিত হৈছে পাহাৰীয়া ৰাজ্যখনত ভোটদানৰ হাৰ মাত্ৰ 55%। এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে সদ্য সমাপ্ত নিৰ্বাচনত ভোটদানৰ হাৰ অসমত সৰ্বাধিক ৰাজ্যখনত 81.61% লোকে ভোটদান সাব্যস্ত কৰিছে
পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে বিজেপি। বিজেপিৰ শীৰ্ষ নেতাক কৰ্ণাটক আৰক্ষীৰ চমন। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা আৰু IT সেলৰ মুৰব্বী অমিত মালব্যলৈ কৰ্ণাটক আৰক্ষীৰ চমন। বিজেপিৰ শীৰ্ষ নেতাক এইবাৰ কৰ্ণাটক আৰক্ষীৰ চমন। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা আৰু IT সেলৰ মুৰব্বী অমিত মালব্যলৈ চমন কৰ্ণাটক আৰক্ষীৰ। 7 দিনৰ ভিতৰত কৰ্ণাটক আৰক্ষীৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কৰ্ণাটক বিজেপিৰ সাম্প্ৰদায়িক টুইটাৰ পোষ্ট সন্দৰ্ভত জাৰি কৰা হৈছে এই চমন। সাম্প্ৰদায়িক পোষ্টৰ বাবে কংগ্ৰেছে দাখিল কৰা এজাহাৰ সন্দৰ্ভত এই চমন জাৰি আৰক্ষীৰ। উল্লেখযোগ্য যে কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত কৰ্ণাটক বিজেপিৰ টুইটাৰ পোষ্ট আঁতৰাবলৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কাষ চাপিছিল টুইটাৰৰ। আৰু এই গোচৰ সন্দৰ্ভত এইবাৰ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ লগতে আন এগৰাকী জ্যেষ্ঠ বিজেপি নেতালৈ চমন জাৰি কৰিছে কৰ্ণাটক আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, নিজৰ তলতীয়া কৰ্মচাৰীক হাৰাশাস্তি তথা দুৰ্ব্যৱহাৰেৰে পুনৰ বাতৰিৰ শিৰোনামাত আয়াজ বিষয়া তথা বৰ্তমানৰ নলবাৰী জিলাৰ DC বৰ্ণালী ডেকা। বৰ্ণালী ডেকাই নিজৰ সহকৰ্মীক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ। আৰু এই সন্দৰ্ভত নলবাৰী সদৰ থানাত মাজনিশা এজাহাৰ দাখিল পশ্চিম নলবাৰী ৰাজচক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ। উল্লেখযোগ্য যে পূৰ্বে এইগৰাকী আয়াজ বিষয়াৰ বিৰুদ্ধে আছে নিজৰ তলতীয়া কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ। পৰৱৰ্তী খবৰ, উত্তৰ পূবৰ নাগৰিকক চাইনিজ আখ্যা দিয়া কংগ্ৰেছ নেতাৰ পদত্যাগ। বিতৰ্কৰ পাছতে অৱশেষত কংগ্ৰেছ দল ত্যাগ কৰিলে ছেম পিত্ৰদাই। কংগ্ৰেছৰ বিদেশ শাখাৰ মুৰব্বীৰ পদ এৰিলে পিত্ৰদাই। পিত্ৰদাৰ মন্তব্যক লৈ সমালোচনাৰ সন্মুখীন হৈছিল কংগ্ৰেছ দল। আৰু ইতিমধ্যে পিত্ৰদাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে কংগ্ৰেছৰ সভাপতিয়ে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মণিপুৰত ধৰা পৰিছে 5457 গৰাকী অবৈধ অনুপ্ৰৱেশকাৰী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সদৰি কৰিলে এই তথ্য। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰে কয় যে ৰাজ্যখনত মুঠ 5457 জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰিছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সন্দৰ্ভত টুইটাৰত এটা পোষ্টত কয় যে চৰকাৰে 2024 চনৰ 7 মেলৈকে মণিপুৰৰ কামজং জিলাত মুঠ 5457 জন অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাইছে। পোষ্টটোত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে লগতে কয় যে 5457 জনৰ ভিতৰত এতিয়ালৈকে 5173 জন এনে অবৈধ অনুপ্ৰৱেশকাৰীৰ বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰা হৈছে। সিঙে লগতে কয় যে বিতৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু ধৰা পৰা সকলো অবৈধ অনুপ্ৰৱেশকাৰীক চৰকাৰে মানৱীয় সাহায্য আগবঢ়াই আহিছে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে এটা আতংকজনক পৰিস্থিতি হোৱাৰ পাছতো আমি ইয়াক অতি সংবেদনশীলতাৰে চম্ভালি আহিছোঁ। ভাৰতত অবৈধ অনুপ্ৰৱেশক লৈ ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই খবৰ আহিছে। ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRC ৰূপায়ণকে ধৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ মাজতে এই খবৰে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইন যুদ্ধক লৈ ডাঙৰ আপডেট। লাখ লাখ পেলেষ্টাইনী নাগৰিকে আশ্ৰয় লৈ থকা ৰাফাত আক্ৰমণ কৰি এইবাৰ বিপদত পৰিছে ইজৰাইল। ইজৰাইললৈ প্ৰেৰণ কৰা সামৰিক সাহায্য বন্ধ কৰি দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। ৰাফাত আক্ৰমণ কৰি এইবাৰ বিপদত পৰিছে ইজৰাইল। ইজৰাইললৈ প্ৰেৰণ কৰা সামৰিক সাহায্য বন্ধ কৰি দিলে আমেৰিকাই। ৰাফাত আক্ৰমণ কৰাৰ বাবে এই সিদ্ধান্ত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। ইজৰাইললৈ কোনো অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ নকৰে আমেৰিকাই। আমেৰিকাৰ সকিয়নিৰ পাছতেই ৰাফাত আক্ৰমণ ইজৰাইলৰ। ৰাফাত আক্ৰমণ কৰাৰ পূৰ্বে 1 লাখ লোকক পলাই যাবলৈ সকিয়নি দিছিল ইজৰাইলে। উল্লেখযোগ্য যে ৰাফাত প্ৰায় 17 লাখ লোকে বাস কৰে। উত্তৰ গাজাৰ পৰা প্ৰাণৰ মমতাত পলায়ন কৰা 14 লাখ লোক আছে ৰাফাত। আৰু বাৰে বাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাফাত আক্ৰমণ নচলাবলৈ আহ্বান জনাইছিল ইজৰাইলক।